কথা পাতি হৈ গ'ল তেনেহ'লে মই কথা উপস্থিত নেলি সন্মানীয় পুৰুষ মহিলা আৰু স্থানীয় বাসিন্দা, উপস্থিত বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী, আজি আমি নেলি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সকলো আজি পুৱাবেলা উপস্থিত হোৱা এক মহৎ উদ্দেশ্য আছে। সেই উদ্দেশ্যসমূহ হ'ল আমি প্ৰত্যেক বছৰে 15 আগষ্ট দিন আৰু 26 জানুৱাৰী দিন আমি স্কুল প্ৰাংগণ হওক, বিভিন্ন চৰকাৰী কাৰ্যালয় হওক, সকলোতে আমি একত্ৰিত হৈ জাতীয় পতাকা উত্তোলন কৰোঁ। ইয়াৰ কাৰণ সকলোৱে জ্ঞাত, তথাপিও মই তাৰ ওপৰত দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। আমি সকলোৱে জানো যে 1908 চনত 7 সাগৰ 13 নদী পাৰ হৈ সুদূৰ ব্ৰিটেইনৰ পৰা ব্ৰিটিছসকল প্ৰথম অৱস্থাত বাণিজ্যিক সংকল্পত ভাৰতত উপস্থিত হৈছিলে। তেওঁলোকে প্ৰথমে চুৰতত আহি ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা কোম্পানী হৈ আমাৰ দেশত প্ৰথমে ব্যৱহাৰ কৰিবলৈ আহিছিলে। কালক্ৰমে তেওঁলোকে ভাৰতৰ আভ্যন্তৰীণ যিবিলাক মণ্ডল, যি মতানৈক্য, ধৰ্ম, জাতি, বৰ্ণ, এই মতানৈক্যৰ সুবিধা লৈ লাহে 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 ভাৰতখনক সম্পূৰ্ণ অক্টোপাছৰ নিচিনা তেওঁলোকে কেপচাৰ কৰিলে। আৰম্ভ কৰিলে তেওঁলোকৰ ৰাজনৈতিক খেলা। হিন্দুৰ লগত মুছলমান, খ্ৰীষ্টানৰ লগত জৈন, জৈনৰ লগত বুদ্ধিষ্ট, সকলো জাতি ধৰ্মৰ মাজত গণ্ডগোলৰ সৃষ্টি কৰিলে। আৰু এসময়ত আমাৰ ভাৰতখন এখন ৰাজতন্ত্ৰ আছিলে, য'ত সৰু সৰু ৰাজ্যবিলাক বিভক্ত হৈ নিজে নিজে শাসন চলাইছিলে। সেই সুবিধাটো ইংৰাজসকলে আয়ত্ব কৰিলে, কি কৰিলে, ইজনে সিজনৰ বিশ্বাসঘাতক কৰাই গোটেই ভাৰতখন তেওঁলোকে কেপচাৰ কৰি নিজৰ তললৈ আনি ল'লে। প্ৰথমে এটা বেপাৰী দল হিচাপে আহি পিছত ভাৰতৰ সমগ্ৰ ভাৰত ভূখণ্ডক তেওঁলোকে বাস কৰি নিজৰ হাতলৈ লৈ গ'ল। এনেকৈ লৈ প্ৰায় 200 বছৰ, প্ৰায় 300 বছৰ ওচৰা ওচৰি ভাৰতখনক বিভিন্ন অত্যাচাৰ, শোষণ, নিপীড়ন, ধৰ্ষণ মাজেদি পাৰ কৰি লৈ গ'ল। শেষত কোনো ভাৰতীয় মানুহ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ সকলোৱে মাৰ বান্ধিলে যে এনেকৈ নহ'ব, আমি আমাৰ স্বাধীনতা আমি আনিবই লাগিব। আমাৰ দেশ, আমাৰ মাটি, আমাৰ পৰিশ্ৰম, সকলো বনীয়া জাতি ব্ৰিটিছে কিয় লৈ যাব? বগা চাহাবৰ ৰঙা টুপি আৰু বন্দুকৰ শব্দ, বন্দুকৰ ভয়ত বহুত দিন নিমাত হৈ আছিল যদিও লাহে লাহে সকলো হয় সশস্ত্ৰ নহয় নিঃশস্ত্ৰভাৱে নিহতভাৱে আন্দোলন কৰিবলৈ আৰম্ভ কৰিলে। এইদৰে আৰম্ভ কৰি 1947 চনত 15 আগষ্টৰ দিনা আমাৰ দেশখন স্বাধীনতা লাভ কৰিলে। সেয়ে আজি 2025 চনৰ সেই 15 আগষ্ট হৈছে আমাৰ 79তম স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱসত আমি সকলো ইয়াতে উপস্থিত হৈছোঁ। এইখিনিতে মই আপোনালোক সকলোকে জনাওঁ যে এটি দুখৰ খবৰ, আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ প্ৰতিদিন যোৱাকালি পৰলোকপ্ৰাপ্ত হয়। গতিকে বাইদেউ আজি উপস্থিত নাই, তেওঁকো আমি অলপ মিছ কৰিছোঁ। আৰু যা হওক, আমি সকলোৱে দেৰি নকৰি আজি পতাকা ভাগ উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। আৰু স্থানীয় ব্যক্তি হিচাপে মোৰ লগত আছে বাহাৰুল দা আৰু তেখেত আছে, আমি সকলোৱে মিলি পতাকা উত্তোলন কৰোঁ। আৰু এটা কথা, জীৱনত আজি মই প্ৰথম পতাকা উত্তোলন মই আচলতে নকৰোঁৱেই, যিটো বাইদেৱে কৰে, গতিকে অলপ ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে মই আগবাঢ়িছোঁ পতাকা